এটা পথ দুৰ্ঘটনাৰ পিছতেই উন্মোচন হ'ল বিশ্বনাথ জিলাৰ স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ। জৰুৰীকালীন সময়ত ৰোগীৰ বাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত নাই উপযুক্ত চিকিৎসাৰ ব্যৱস্থা। উল্লেখ্য যে বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচা আৰু প্ৰতাপগড় চাহ বাগিচাৰ এটা ফুটবল দলে আজি এখন গাড়ীত ফুটবল খেলিবলৈ গৈ থকা সময়তে গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিশ্বনাথৰ বেগুনবাৰী অঞ্চলত খেলুৱৈসকল উঠি যোৱা গাড়ীত পিছফালৰ পৰা আন এখন গাড়ীয়ে তীব্ৰ জোৰে খুন্দা মাৰে। ফলত গাড়ীত উঠি যোৱা ফুটবল খেলুৱৈসকল গুৰুতৰভাৱে আহত হয়। লগে লগে আটছা বিশ্বনাথ আঞ্চলিকৰ সদস্যসকলে খেলুৱৈসকলৰ চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ যায়। কিন্তু বিশ্বনাথ অসামৰিক চিকিৎসালয়ত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হয় খেলুৱৈসকল, যাৰ বাবে উত্তেজিত হৈ পৰে আটছাৰ দলটোৱে। অভিযোগ মতে কালি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰি যোৱা বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়খনত নাই ঔষধৰ যোগান ব্যৱস্থা। কেৱল ঔষধে নহয়, গুৰুতৰভাৱে আহত হোৱা খেলুৱৈসকলৰ এক্সৰে কৰিবলৈ নাই চিকিৎসালয়খনত উপযুক্ত ব্যৱস্থা। সমগ্ৰ জিলাখনৰ সদৰ চিকিৎসালয়ত জৰুৰীকালীন সময়ত যদি ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা ব্যৱস্থা নাথাকে, তেনেহ'লে চৰকাৰে উন্নয়নৰ নামত কিয় ইমান ঢাক ঢোল বজাইছে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে অতি শীঘ্ৰে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়খনত উপযুক্ত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰাৰ দাবী জনায়। ডিষ্ট্ৰিক্ট হস্পিটালত যদি পৰ্যাপ্ত পৰিমাণৰ যদি সা সুবিধা নাই, ইয়াত কি লজ্জাজনক বিষয় কিবা হ'ব পাৰে নেকি? তাৰ কাৰণে আমি দাবী জনাইছো, আজি বুলি নহয়, অহাকালিও যাতে খোলা থাকে, মানুহ আহি যাতে উপযুক্ত চিকিৎসা যাতে নোপোৱাকৈ নাযায়, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। ৰাইজে সেইটো বস্তু বুজি পাব লাগিব। কাৰণ ইয়াতে যদি 24/7 যদি গোটেইখিনি সা সুবিধা থাকে, ফাৰ্মাচিষ্ট বন্ধ হৈ আছে, মেডিচিন লিখি দিছে, মেডিচিন দিবৰ কাৰণে তাত মানুহ নাই, বন্ধ। কিহৰ কাৰণে হৈছিল আপোনালোকে? আমাৰ মাজুলীগড় চাহ বাগিচা বা মোনাবাৰী চাহ বাগিচালৈ ফুটবল খেলিব গৈছিলে ল'ৰাকেইটা, আৰু এই আমাৰ বেগুনবাৰীৰ ওচৰত এক্সিডেণ্ট হ'ল। বলেনো গাড়ী এটা মানে পিছফালৰ পৰা মাৰি দিয়াৰ কাৰণে এক্সিডেণ্ট এটা হ'ল। যথেষ্ট আমাৰ যুৱকসকলে এতিয়া আঘাতপ্ৰাপ্ত, তেওঁলোকক আমি চিকিৎসা কৰিবৰ কাৰণে আমি বিশ্বনাথৰ এতিয়া আমাৰ অসামৰিক চিভিললৈ আনিলোঁ। কিন্তু ইয়াত যেতিয়া ডক্টৰে চালে, এক্সৰে কৰিব দিছে, মেডিচিন লিখি দিছে, এক্সৰে বন্ধ, মেডিচিনৰ ষ্ট'ৰ বন্ধ। তো এই দুখীয়া ৰাইজে বা আজি আমি অহাৰ কাৰণে আমি কথাটো গম পালোঁ, সদায় চাগে তেনেকুৱা বন্ধ হৈ থাকে। আৰু মানে চবতকৈ আশ্চৰ্যজনক বিষয় এইটোৱে যে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী আহি আজি আমাৰ এই আমি য'ত থিয় হৈ আছোঁ এই অনুষ্ঠানভাগ মুকলি কৰি গৈছিলে, কিন্তু আজিয়ে বন্ধ আছিলে, গোটেইখিনি লাইট বন্ধ আছিলে, আমি নিজে লাইটখিনি জ্বলাইছোঁ। তো এনেধৰণৰ মানে দুৰৱস্থা চলিছে অসম চৰকাৰৰ। আমি ধিক্কাৰ জনাইছোঁ এনে কাণ্ডক, আৰু ইয়াত যে উপযুক্ত চিকিৎসাৰ ব্যৱস্থাৰ যে অভাৱ আছে সেইখিনি কথা আমি উপলব্ধি কৰিব পাৰিছোঁ।